মাতা কি ভারত মাতা কি আদিবাসী 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 বনে বনে ঘুরলি বন ফুল তুললি প্ৰকাশ দা হাই এটা বা কিবা এটা ক'ব লাগিব এইফালে আছে প্ৰকাশ দা ব্লগত চাই পাব মেগা ঝুমুৰ কেনেকুৱা লাগে গুৱাহাটী গৈ আছো আমাক মনটো বহুত ভাল লাগিছে এইফালে আছে আমাৰ বাইদেউ আমি গুৱাহাটী গৈ আছো যাতে ভালে ভালে গৈ আৰু ভালে ভালে চাই আহিব পাৰিম আমাক ভাল লাগিছে আমাক গুৱাহাটীলৈ মাতিছে আমাৰ ঝুমৰ আমাৰ সংস্কৃতিৰ কাৰণে আমি এক্সাইটেড মই মানে কেতিয়া গৈ পাম মানে মেগা ঝুমুৰ চাব মেগা ঝুমুৰ চাবলে সকলোৱে আছে ইয়াত আমি ভালকে যাম আমি যাত্ৰা কেনেকা হ'ব হ'ব কামনা কৰিম হয় মই বৰ্তমান এতিয়া মেগা ঝুমুৰ চাবলৈ গৈ আছো সবাইকে আমার জোহার। বৰ্তমান আছো মই কমাৰবন্ধা তিনিআলিত আৰু এইফালে আছে আমি যোনখন গাড়ী দি যাম মা শবনম বাছেদি আজি আমি গুৱাহাটী মেগা ঝুমুৰলৈ যাত্ৰা কৰিছো বাকী আৰু এই ভিডিঅ'টোত আপোনালোকক আমি কেনেকে যাম কি কথা আমাৰ জাৰ্নিটো দেখাম বাকী আৰু চেনেলত যদি কোনোবা নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বৰ্তমান আমি কমাৰবন্ধা তিনিআলিত ৰখি আছো বাকী এইফালে দেখিছে না দাদাসকল মানে আমি কোন কোন গৈছো কি কথা সকলোৱে ৰখিছো বাকী আৰু চবকে অলপকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব এইফালে পোনপ্ৰথমে আমাৰ এইফালে আছে দাদা কিবা এটা কৈ দিয়ক আমি ওলাইছো গুৱাহাটী যাবলৈ মেগা ঝুমুৰ চাবৰ কাৰণে সকলোৱে আছে ইয়াত আমি ভালকে যাম মানে অভদ্ৰ আমি নকৰিব বাছত শান্তিপূৰ্ণভাৱে যাম আৰু আমি মেগা ঝুমুৰ চাই আহিম আৰু এইফালে আছে দাদা খেল চাই আছে নেকি মই খেল চাই আছো কিবা এটা কওক মেগা ঝুমুৰ কিনো কম আৰু আমি ওলাই গৈ আছো এতিয়া গৈ পোৱাহি নাই কমাৰবন্ধা পাইছোহি তাৰ আমি যাত্ৰা কেনেকা হ'ব শুভ কামনা কৰিম গৈ পাম বুলিকে আৰু তাৰপিছত পোৱাৰ পিছতহে গম পাব পাৰিম যে মেগা ঝুমুৰ চাব পাৰিম নে চাব পাম নে নেপাম সেই বুলি আশা ৰাখিছো আৰু থেংক ইউ এইফালে আছে দাদা হয় মই বৰ্তমান এতিয়া মেগা ঝুমুৰ চাবলৈ গৈ আছো আমি বৰ্তমান কমনা পাইছো বাকী এতিয়া আমি তাত গৈ পোৱা পাছতে গম পাম আমি মেগা ঝুমুৰ চাই কেনেকে ভাল লাগিলে আৰু আশা কৰো ভালকে আমি চাব পাম সেইকে মই ঠিক আছে থেংক ইউ এইফালে আছে দাদা মই নকওঁ নাই হাই এটা দি দিওঁ ঠিক আছে বঢ়িয়া নাই নকলেও হাই দিলেও হ'ব হাই ভাল লাগিছে মেগা ঝুমুৰ চাবলৈ গৈ আছো এতিয়া বৰ্তমান কমৰবন্ধাত আছো গৈ আছো আপোনাৰ গুৱাহাটী গৈ আছো ভাল লাগিছে বাকী আমাৰ ৰাইজ আছে ৰাইজৰ লগত গৈ আছো বঢ়িয়া লাগিছে এইফালে দাদা কি হৈ আছে মেগা ঝুমুৰ চাবৰ কাৰণে বহুত এক্সাইটমেণ্ট হৈ আছো যাবৰ কাৰণে বহুত আগ্ৰহী হৈ আছো থেংক ইউ নহয় হাইটো দি দিলে হ'ব এইফালে আছে আমাৰ ককাইদেউ দেৱেন কৰ্মকাৰ হয় আমি গুৱাহাটী যাব ওলাইছো যিহেতুকে আমাৰ গুৱাহাটীত ঝুমুৰ সন্মিলন অনুষ্ঠিত কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু আমি অডিয়েন্স হিচাপে গৈছো আৰু আমাৰ নাচনি অলৰেডি আগতে গৈছে নাচ নাচিব কালি আৰু আমি চাবলৈ গৈছো গান গাব নেকি গাই দিওঁ বনে বনে ঘুৰলি বন ফুল তুললি সেহ ফুলগ বেনি সুতা কাঠলি পিয়াকে মোর সাজাবলি সেহ ফুলগ বেনি সুতাই গাঁথলি পিয়াকে মোর সাজাবলি ঠিক আছে ধন্যবাদ মই কি কম আৰু মই বাই বাই দিছো দেৱেন কৰ্মকাৰ লগত আহিছিলো ঠিক আছে এইটোকে ধন্যবাদ জনাইছো আৰু নাই প্ৰকাশ দা উঠিব প্ৰকাশ দা হাই এটা বা কিবা এটা ক'ব লাগিব এইফালে আছে প্ৰকাশ দা নাই কিবা আমি মেগা ঝুমুৰ গুৱাহাটীলৈ গৈছো তাত কি কি হয় জয়ন্তই আপোনালোকক দেখাব লাইভ হয় আৰু আমি যে গৈছো বহুত ভাল লাগিছে মানে কি কম আৰু মানে তাত গৈহে ক'ব পাৰিম আৰু ধন্যবাদ আমন এইফালে আছে আমন ভাই কি কম জয়ন্তটো মোৰ লগৰে আমি মেগা ঝুমুৰ চাব গৈছো তাত জয়ন্তৰ ব্লগত চাই পাব মেগা ঝুমুৰ কেনেকুৱা লাগে ঠিক আছে, আৰু বঢ়িয়া। বিশেষকৈ বেলেগ আৰু একো নকওঁ জয়ন্ত আপোনালোকক দেখাই থাকিব আপুনি চাই থাকিব অ'কে আমাৰ ককাইদেউ এই আজি আমি মেগা ঝুমুৰ চাবলৈ গৈ আছো গুৱাহাটী কিবা এটা কওক
চবেই যাতে ভালে কুশলে যায়, আমাৰ যোনটো মেগা ঝুমুৰ চবেই আনন্দ কৰে, ভালকে থাকে, আৰু আমাৰ যোনটো আদিবাসী ঝুমুৰটো যাতে গোটেই ভাৰতত বিয়পে তাৰে কামনা কৰি শুভ জাৰ্ণি আৰম্ভ কৰিছো। ধন্যবাদ। ঠিক আছে। এইফালে আছে ভাইটি, হাই দি দিয়া। হাই তোমালোক কওক। এয়া গুৱাহাটী গৈ আছো, আমাক মনটো বহুত ভাল লাগিছে তাকে ঝুমৰ নৃত্য চাবলে। এজন হৈ আছে, এইফালে আছে আমাৰ মহা। ঠিক আছে, আমি জুমৰ কাৰণে ওলাই গৈছো গুৱাহাটীলৈ, তাত আমি গৈ উপস্থিত হ'ব লাগিব আৰু। ঠিক আছে। এইফালে আছে আমাৰ বাইদেউ। আমি গুৱাহাটী গৈ আছো, যাতে ভালে ভালে গৈ আৰু ভালে ভালে চাই আহিব পাৰিম। আমাৰ আদিবাসীৰ যি ঝুমুৰ নৃত্য বিশ্ব ৰেকৰ্ডৰ কাৰণে সুযোগ পাইছে, বাকী অনুভৱ কেনেকুৱা? ভালো লাগিছে আৰু ধন্যবাদ জনাইছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। ঠিক আছে, এয়া আমাৰ গৌৰৱৰ কথা। আমাৰ আদিবাসী যোনটো কলা কৃষ্টি সেয়া বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে গৈ আছে, আৰু যিমান পাৰিছো আপোনালোকক অকণমানকে কোন কোন গৈছো দেখাই দিব চেষ্টা কৰিছো। কিবা ক'ব নি? আমাক ভাল লাগিছে, আমাক গুৱাহাটীলৈ মাতিছে আমাৰ ঝুমৰ আমাৰ সংস্কৃতিৰ কাৰণে। আমি আমাৰ চকুৰ আগত চাই পাম আৰু আহি আমাৰ আদিবাসীক আমাৰ বন্ধু বা বিলাকক আমি লগ পাই কম যে তাত কিমান সুন্দৰ লাগিলে, তেনেকে ধৰণৰ। ঠিক আছে, ধন্যবাদ। এইফালে আছে আমাৰ ককাইদেউ। কিবা এটা কওক। বহুত ভাল লাগিছে, বহুত মানে এক্সাইটেড মই, মানে কেতিয়া গৈ পাম মানে মেগা ঝুমুৰ চাব। চাবলে, সোনকালে গৈ পালে ভাল লাগিব। আৰু এইফালে আমাৰ ড্ৰাইভাৰ দা বহি আছে। ড্ৰাইভাৰ দা ভালনে? ভালেই, আচ্ছা, থেংক ইউ। এইফালে আছে আমাৰ দাদা। ভাল। আৰু যিহেতু আমি মেগা ঝুমুৰ চাবলৈ গৈ আছো, আৰু এইফালে আছে আমাৰ পৰম শ্ৰদ্ধাৰ দাদা। বাকী এখেতে আমাৰ এই মেগা ঝুমুৰ চাবলৈ কাৰণে বহুতখিনি সহায় সহযোগিতা কৰি দিছে। বাকী দাদাৰ পৰা দুআষাৰ মান জানিবলৈ চেষ্টা কৰিম। হয়, ভাৰতীয় জনতা পাৰ্টী কমাৰবন্ধা মণ্ডলৰ তৰফৰ পৰা আমি আমাৰ চাহ শ্ৰমিক ভাইসকলক লগতে আমাৰ অন্যান্য কাৰ্যকৰ্তাসকলো আমি আজি গুৱাহাটীত অনুষ্ঠিত হ'ব লগা যি ঝুমুৰ বিনন্দীয়া এই কাৰ্যসূচীৰ কাৰণে আমি ভাইসকলক তাত প্ৰেৰণ কৰিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে, আমাৰ এই চাহ শ্ৰমিকসকলৰ ঐতিহ্যমণ্ডিত এই ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ যি প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়। আমি তেখেতক আমি সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি যিসকল আমাৰ ইয়াৰ পৰা আজি গুৱাহাটীলৈ বুলি ৰাওনা হৈছে, সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আদিবাসী আদিবাসী আদিবাসী। আৰু এয়া আহি আহি আমি বৰ্তমান পাইছোঁ জখলা বন্ধা। আছে আমন ভাই, টাইম কেইটা হ'ল? টাইম 2:10 আৰু ঠাণ্ডাটো মানে বিশেষকৈ অলপ বেছিকৈ পৰিছে। বাকী আৰু ইয়াতে কিবা এটা খাই লৈছোঁ। এইখন হোটেলত যাব লাগিব। বেছি খাই আৰু গাইজ বাকী আৰু গৈ আছোঁ, আৰু আহি আহি ফাইনেলি কিবা জেগা এটাত ৰখিছোঁ। কি জেগা হয় কি কথা ইমান ভালকৈ নাজানো, আৰু প্ৰায় এঘণ্টামান পাছত তাত আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাম। আৰু বাকী আৰু তাত গৈ দেখাম আপোনালোকক, চাই থাকিব। ইমান ৰাতিপুৱাই ভালকৈ পোহৰো হোৱা নাই। কাৰ লগত কথা পাতিছ? হা পাতিছোঁ আৰু কাৰ লগত? মানুহজনীৰ লগত। আচ্ছা, মানুহজনীৰ লগত। গুড মৰ্ণিং দিছা নেকি? গুড মৰ্ণিং। হে না ক্লাছলৈ উঠাই দিছা? মানে ক্লাছলৈ যাব যে, স্কুলো আছে। বঢ়িয়া বঢ়িয়া।
আৰু ফাইনেলি বৰ্তমান আহি পাই গ'লো গুৱাহাটী। বাকী আৰু ইয়াতে যোনটো মেঘা ঝুমুৰ আছে তাতে মানে 2টা বজাৰ পৰাহে সোমাবলৈ আমাক পাৰ্মিশ্যন দিব। মানে মেইন যোনটো মেঘা ঝুমুৰৰ কাৰ্যসূচী সেইটো আছে প্ৰায় 4টামান পৰাহে ষ্টাৰ্ট হ'ব। বাকী আৰু এতিয়া বাকী সময় কি কৰিম, বহুত সোনকালে আহি পালো যিহেতু, তো ইয়াতে মানে ৰুম এটা লৈছো আৰু মই আৰু বিতুল দা, সেইফালে বিতুল দা শুই আছে, আৰাম কৰিছে। বাকী আৰু তলত হোটেল আছিলে, হোটেলতে খানা খালো আৰু খানা খাই মেলি অকমান আৰাম কৰিম আৰু প্ৰায় 2টা-3টা মানত ইয়াৰ পৰা ধুনীয়াকে ফ্ৰেছ হৈ ওলাই যাম। আৰু এই ভিডিঅ'টোত মানে আমি অকল অহা জাৰ্ণিটোহে দেখালো। বাকী আৰু ভিডিঅ' বনাম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থব যাতে আৰু ভিডিঅ'ৰ নটিফিকেশ্যন পায়। বিল্লা কওক। আমাৰ ৰুমটো ভাড়া ৰুমটো কি কি আছে দেখাই দিয়া। আৰু দেখিছে নহয় আমাৰ ভাড়া ৰুমটো পৰিৱেশটো এনেকুৱা টাইপৰ। এয়া টিভি আছে, এইফালে টিভি চাব লাগিব আৰু বাকী এইফালে বিতুল দা হৈ আছে। মোকো মানে বেলেগ টোপনি লাগিছে যিহেতু ৰাতি মানে তেনেকে হোৱা নহ'ল আৰু গাড়ীতনো ক'ত আৰু টোপনি ধৰে। বাকী আৰু সিমানেই কথা। বাকী আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুন চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। আৰু লগ পাম অন্য এটা ভিডিঅ'ত। চ' বাই বাই, জয় আই অসম।